নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল টি20 বিশ্বকাপ 2024ৰ প্ৰথমটো ফাইনালিষ্ট আমি পাই গৈছো নিউজিলেণ্ডে সাউথ আফ্ৰিকাক 9 উইকেটৰ ব্যৱধানত দমনমূলকভাৱে হৰুৱাই প্ৰথমটো স্থান সেমি ফাইনেলৰ লৈ লৈছে দ্বিতীয়টো কোনে হ'ব কোনে ল'ব দ্বিতীয়টো স্থান ইণ্ডিয়া নে ইংলেণ্ড হেতু আমি কিছু সময়ৰ পাছত গম পাম মাজত আৰু বেছি ঘণ্টা নাই সেইখন খেলৰ ওপৰত মই অলৰেডি প্ৰিভিউ দিয়া আছে প্ৰিভিউ ভিডিও ইণ্ডিয়া ইংলেণ্ডৰ সেমি ফাইনেল আপোনালোকে চোৱা নাই যদি চাব সো আজি যদি আপোনালোকে খেলখন চাই মানুহে কি ভাবি আছিল কি হৈ গল সো আজি মই দিনৰ ভাগত এটা পোল দিছিলো আমাৰ ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেলৰ কমিউনিটি টেবত তাত সুধিছিলো যে কোনটো টিমে পাব পাৰে ফাইনেল নিউজিলেণ্ড আৰু লগতে সাউথ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা যিখন সেমি ফাইনেল কোন জিকিব তাৰ 60% মানুহে তাত ভোট কৰিছিল যে সাউথ আফ্ৰিকা জিকিব 40% মানুহে কৈছিল যে নিউজিলেণ্ড জিকিব কিন্তু 60% অশুদ্ধ হৈছে 40% কিন্তু ৰাইট হৈছে আৰু যদি চাবলৈ যে সাউথ আফ্ৰিকাৰ গোটে ৰানটো আনবিটেন হৈ আছিল যোৱাবাৰ আমি দেখিবলৈ পাইছিলো 24 চনত তেওঁলোক গোটেই টুৰ্নামেণ্টটো জিকি গৈ পেলাই হাৰিছিলে ফাইনেলত ভাৰতৰ লগত এবাৰ আমি দেখিবলৈ পালো এবাৰ ফাইনেল তেওঁলোকে নাপালে সেমি ফাইনেলতে তেওঁলোকৰ পাত্তা সাফ হৈ গল পাত কাটি দিলে আমাৰ যেটো নিউজিলেণ্ডৰ টিমে সো নিউজিলেণ্ডৰ টিম কিন্তু ফেভাৰিট নাছিল আজি খেলখনৰ যদি প্ৰথম আৰম্ভ হোৱাৰ আগৰ সময়খিনি কথা ক'বলৈ যায় তেতিয়াটো সকলোৱে কৈ আছিল যে সাউথ আফ্ৰিকাই জিকিব আৰু হেতু কোৱাটো স্বাভাৱিক আছিল কি কাৰণে স্বাভাৱিক আছিল কাৰণ সাউথ আফ্ৰিকাৰ যেটো ৰান আছিল গোটেই টি20 বিশ্বকাপটোত প্ৰথমৰ পৰা ইণ্ডিয়াৰ নিচিনা হেভি টিমক তেওঁলোকে হৰুৱাইছে ন তাৰ পাছত আৰু তেওঁলোক হাৰিব বুলি কোনোবাই আশা কৰিব পাৰে নেকি কিন্তু ক্ৰিকেট খেলটো এনেকুৱা 19টাৰ খেল কোন দিনা কি হৈ যায় ক'ব নোৱাৰি হেতু কাৰণে কোনোবা এটা টিম যদি গোটেই বিলাক খেল খেলি জিকিও থাকে সেমি ফাইনেল বা কেতিয়াবা ফাইনেলতো গৈ পেলাই হাৰিব পাৰে হেতু কাৰণে ওভাৰ কনফিডেন্স লৈ পেলাই কিন্তু ক্ৰিকেটত খেল নচলে ক্ৰিকেট 19টাৰ খেল ইয়াত পারফরমেন্স দিয়াটোহে মেইন কথা প্রেসার হ্যান্ডেল কৰি খেলাটোহে কিন্তু মেইন কথা সো দক্ষিণ আফ্ৰিকা টিমটোক সোকাৰ্স বুলি জনা যায় তেওঁলোক সেমি ফাইনেলত হৰাৰ কাৰণে জনা যায় ফাইনেলত হৰাৰ কাৰণে জনা যায় যেটো সোকাৰ্সৰ তেওঁলোকৰ যেটো ট্যাগ এটা আছে সেই ট্যাগটো কিন্তু তেওঁলোকে গুছাব পৰা নাই আৰু এক প্ৰকাৰে চাবলৈ গলে দক্ষিণ আফ্ৰিকাৰ দৃষ্টিভংগীৰ পৰা বেয়াও লাগে যদি তেওঁলোকৰ ক্ৰিকেট সমৰ্থকৰ দৃষ্টিভংগীৰ পৰা চাবলৈ যায় যে ইমান দিনে তেওঁলোকে এটাও টি20 বিশ্বকাপ কোনো প্ৰকাৰৰ বিশ্বকাপ জিকা নাই 50 ওভাৰটো বাদেই দিও 20 ওভাৰো কিন্তু টি20 বিশ্বকাপ জিকা নাই কিন্তু লেজেন্ডাৰে ভৰপুৰ এটো টিম টি20 ফৰ্মেটে হক বা লেজেন্ডাৰে ভৰপুৰ টিম আপোনালোকে যদি আগৰ পৰা চাই তেওঁলোকৰ ইতিহাস লুটিয়াইছে জেক কেলিছ এবি ডিভিলিয়াৰ্ছক আদি কৰি বিভিন্ন ডেলছ তেনেকৈ আদি কৰি বিভিন্ন ডাঙৰ নাম এটো টিমত আছে কিন্তু বিশ্বকাপ তেওঁলোকৰ নামত নাই হেতু মানে অকমান ইনজাস্টিস নিচিনা লাগে কিন্তু ক্ৰিকেট খেলটো এনেকুৱা কোনোবা এটা টিমে লেজেন্ডাৰে ভৰপুৰ হলেও বা বহুত বিখ্যাত ডাঙৰ টিম হলেও কিন্তু বিশ্বকাপ নাথাকিবও পাৰে সো হোপ আশা কৰিছো যে ভৱিষ্যতত কোনোবা এটা দিনত দক্ষিণ আফ্ৰিকাই বিশ্বকাপ কেতিয়াবা জিকিবলৈ সক্ষম হ'ব সো এবাৰ কিন্তু নহব এবাৰ কিন্তু আকৌ এবাৰ আশাত চেঁচা পানী পৰি গল ডেভিড মিলাৰলৈ বেয়া লাগে বহুত কেটা বিশ্বকাপ বহুত কেটা আইসিসি ইভেন্টত তেখেতে কিন্তু অকলে যুঁজ দিও কোনোবা দিনা বহুত কম ব্যৱধানত থাকি যায় আজি বাৰু বহুত বেছি ব্যৱধানত হাৰিলে কিন্তু ডেভিড মিলাৰৰ হয়তো এটো শেষৰটো বিশ্বকাপো হ'ব পাৰে এনেকুৱাও আমি দেখিবলৈ পাইছো বয়সো যেহেতুকে হৈছে টি20 কথা মই কৈছো গতিকে হেবিলাক মানে বেয়া লাগে আৰু কিছুমান প্লেয়াৰৰ দিশৰ পৰা চাবলৈ গলে কিন্তু জিকি ন ক্ৰিকেট খেলটো এনেকুৱা হৰা জিকাটো থাকিবই নিউজিলেণ্ডৰ টিমটো যদি আমি কথা ক'বলৈ যাওঁ তেওঁলোক হাৰিও আহিছিল খেলখনৰ আগতটো কোনো ধৰণৰ তেনেকুৱা ধৰণৰ চান্সে নাছিল বুলি কৈ আছিল সকলোৱে মইও ভাবিছিল যে দক্ষিণ আফ্ৰিকা এনেকুৱা ধৰণৰ ইণ্ডিয়াকো হৰাইছে ইমান হেভি খেল দি আহিছে ইমান ভাল প্লেইং 11 কম্বিনেশনো ভাল বনি আছে কিনো কৰিব কিন্তু নিউজিলেণ্ড টিম এনেকুৱা ধৰণৰ খেল দি দিলে যে সকলোৱে কিন্তু নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ বৰ্তমানখন বাধ্য হৈছে সকলোৱে বাধ্য হৈছে যে স্পেশাল দিনা স্পেশাল খেল দেখুৱাৰ প্ৰয়োজন হেতু কিন্তু আজি ডাঙৰ মেচত দেখা গ'ল হেতু নিউজিলেণ্ডৰ ফালৰ পৰা সো খেলখনৰ যদি কথা ক'বলৈ যাওঁ 169 কৰিছিলে 8টা উইকেটৰ লোকচানত প্ৰথমতে তেওঁলোকৰ যেনেকুৱা ধৰণৰ উইকেট গৈ আছিল 169 টো সাউথ আফ্ৰিকাই বহুতেই কৰিলে শেষৰ ফালে আমি ট্ৰিষ্টান ষ্টাফছ আৰু মাৰ্কো ইয়ানছেনৰ সেই বেটিঙৰ বলত কিন্তু প্ৰথমতে যেনে ধৰণৰ উইকেট গৈ আছিল এনেকুৱা লাগিছিল যে 110 120 এটো অল উইকেট হৈ যাব এটো টিম কিন্তু ইমানখিনি যে কৰিলে 160 170 কৰিব পাৰিলে টাৰ্গেট হেতু কিন্তু ক্ৰেডিট দিব লাগিব ভাই এনেকুৱা এটা পৰিস্থিতিৰ পৰা তেওঁলোকে গৈ পেলাই এনেকুৱা কৰিলে সো তেওঁলোকেও জুজ দিছে জুজ দিবলগীয়া হ'ল কিন্তু জুজ দিও শেষত কামত নাহিলে মাৰ্কো ইয়ানছেনৰ সেই ইনিংছটো কামত নাহিলে সো তেওঁলোকে 169 8টা উইকেটৰ লোকচানত 20 ওভাৰ এডেন মাৰ্কাম 18 কুইণ্টন ডেকক 10 ৰিকেলটন 0 দেৱাল ব্ৰেভিছ 34 মিলাৰ 6 গতিকে টপ 5 ৰ কথা ক'বলৈ গ'লে ইমান বৰ বিশেষ ৰান নাছিলে দেৱাল ব্ৰেভিছৰ 34 বাদে বাকি ট্ৰিষ্টান ষ্টাফছ 29 ৰখালে অলপ বাকি মাৰ্কো ইয়ানছেন 55 30টা বলত মেইন ইনিংছটো তেখেতে খেলিলে কৰবিন বছ 2 ৰাবাদা 0 মহাৰাজেক বাকি উইকেটৰ কথা ক'বলৈ গ'লে মেট হেনৰি 2টা উইকেট 34 ৰান দি
মেকনি এইজনে ভাল বলিং কৰিলে 1 অভাৰ 9 ৰান দি দুটাকৈ উইকেট লৈ ল'লে এইজনে কিন্তু বহুত সুন্দৰ বলিং কৰিলে 1 অভাৰ মেইন দুটা উইকেট কিন্তু উলিয়াই লৈ ল'লে ডেককৰ উইকেটটো আৰু ৰিয়ান ৰিকেলটন মেইন কিন্তু বেটাৰ দুটা উইকেট তেখেতে উলিয়াই ল'লে মেকনি গতিকে এইজন সাৱধানে থাকিব লাগিব ফাইনেলত যি টিমে পায় সাৱধানে থাকিব লাগিব মেকনিৰ পৰা বাকি লকি ফাৰ্গুছনে এটা 29ত তেখেতৰ বলিংও ভাল জেমছ নিছমে 42ত এটা জেমছ নিছমে অলপ পিটন খালে 3 অভাৰ 42ত এটা তথাপিতো উইকেট লৈছে চেণ্টনাৰে 4 অভাৰ 25ত উইকেট নাই ৰবীন্দ্ৰই 4 অভাৰ 29ত দুটা ৰাচিন ৰবীন্দ্ৰ কিন্তু বলিংও বহুত ভাল হৈ আছে এইকেইদিন তেওঁলোকৰ কাৰণে বেষ্ট বলিং কিন্তু এবাৰ কৰি আছে ৰবীন্দ্ৰই গতিকে 170 টাৰ্গেট দিছিলে যেটো 12.5 অভাৰ বহুত অভাৰ বাকিয়ে থাকিলেগে ইফালে 9 উইকেটত জিকিলে এটা উইকেটহে গ'ল তেওঁলোকৰ টিম সেফাৰ্টে 33টা বলত 58 7টা 4 2টা 6 আৰু ফিন এলেনে 33টা বলত 100 10টা 4 আৰু 8টা 6 ৰবীন্দ্ৰই 11টা বলত 13 2টা 4 গতিকে ফিন এলেনে টি20 বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ দ্ৰুত বেগী টি20 বিশ্বকাপত 100 কৰিবলৈ সক্ষম হৈছে ৰেকৰ্ড কৰিছে এটো গতিকে ফিন এলেনে কিন্তু আজি এটা বেলেগ ধৰণৰ খেল দেখুৱাই দিলে আমি ভাবি আছিল যে ফিন এলেন বা টিম সেফাৰ্টে আজি ইমান কৰিব নোৱাৰিব হয়তো মাজকেটা বচাব লাগিব নিউজিলেণ্ডক কিন্তু যি কি নক মই প্ৰিভিউ ভিডিঅটো কৈছিলো হয়তো গ্লেন ফিলিপছ নহয়তো ডেৰেল মিটচেলে বচাব লাগিব কিন্তু সেই পৰিস্থিতিটো আহিবলৈ নিদিলে যে কোনোবা খেল বচাবলগীয়া হ'ব যে মাজত চলাবলগীয়া হ'ব সেই বস্তুটো আহিবলৈ নিদিলে টিম সেফাৰ্টৰ ফিন এলেন বিশেষকৈ যেনে ধৰণে তেখেতে প্ৰহাৰ কৰিলে চাবলগীয়া এটা ইনিংছ আছিলে প্ৰত্যেকটো বলে প্ৰহাৰ কৰিবলৈ চাইছে প্ৰায় যিটো 100 আছিলে সুন্দৰ এটা 100 শতকীয় যিটো ইনিংছ খেলিলে তেখেতে বিশেষকৈ এনেকুৱা এটা বিশেষ মুহূৰ্তত খেলিছে আৰু কেকেআৰ টিমটো হেপী হ'ব আইপিএলৰ যে তেওঁলোকৰ টিমত টিম সেফাৰ্ট আৰু লগতে ফিন এলেন দুইজনেই আছে গতিকে হেতু কেকেআৰ আইপিএলৰ দৃষ্টিভংগীৰ পৰা ভাল হ'ব বাকি আইপিএলৰ কথা আমি আলোচনা নকৰো বাকি এটা উইকেট পাইছিলে ৰাবাদাই এটা উইকেট পালে আৰু কোনেও উইকেট নাপালে ৰাবাদাই টিম সেফাৰ্টক বল কৰিছিলে বাকি তেনেকুৱা ধৰণৰ কোনেও উইকেট কিন্তু নাপালে পিটন খালে গুটেই খোপা বলাৰে কিন্তু পিটন ভালকৈ খালে আজি গতিকে দক্ষিণ আফ্ৰিকা চোক কৰি গ'ল বহুত ইম্পৰ্টেন্ট টাইম আজি সাধাৰণতে ডাঙৰ নামবিলাক ফেইল হৈ গ'ল বিশেষকৈ ক'বলৈ গ'লে কুইণ্টন ডেককৰ নিচিনা প্লেয়াৰ ফেইল হ'ল কুইণ্টন ডেককৰ এটো লাষ্ট ৱৰ্ল্ড কাপ বুলি ধৰি লওক মই 20 অভাৰৰ কথা কৈছো টি20 বিশ্বকাপ এটো কুইণ্টন ডেককৰ লাষ্ট টি20 বিশ্বকাপ বুলি আপুনি ধৰি ৰাখক নেক্সট টি20 বিশ্বকাপত আপুনি কুইণ্টন ডেকক আৰু দেখিবলৈ নাপায় আজি লাষ্ট দেখিলে টি20 নতুন মানুহ আহিব লাগিব সাউথ আফ্ৰিকাৰ কাৰণে কাম যিহেতুকে হোৱা নাই খলাব লাগিব কথাবিলাক বাকি মিলাৰৰ হয়তো শেষ টি20 বিশ্বকাপ আছিলে এটো মিলাৰেও মানে আজি বৰ ফেইল মাৰিলে মিলাৰৰ পৰা আশা আছিলে কিন্তু কৰিব নোৱাৰিলে বিশেষ ৰিকেলটন মাৰ্ক্ৰাম কোনেও কিন্তু আজি একো কৰিব নোৱাৰিলে গতিকে আজি কমপ্লিটলি ফেইলিয়াৰ হৈছে গোটেই টুৰ্নামেণ্টটো জিকাৰ পাছত সাউথ আফ্ৰিকাক যিসকলে সমৰ্থন কৰিছিলে ন বা আমাৰ ইণ্ডিয়াৰ কিছুমানে ভাবি আছিল যে সাউথ আফ্ৰিকা ৱৰ্ল্ড কাপ এটা জিকক ইমান দিনে জিকা নাই তেওঁলোককো হয়তো অলপ বেয়া আঘাত দিছে হয়তো এই পৰাজয়ৰ পাছত কিন্তু নিউজিলেণ্ডৰ সেই একে দখা নিউজিলেণ্ডও কেতিয়াও এটাও টি20 বিশ্বকাপ জিকা নাই দিয়কচোন আমি যদি পুৰুষৰ কথা ক'বলৈ যাওঁ টেষ্টটো জিকিছে বাৰু WTC কিন্তু তেওঁলোকৰ নামতো কিন্তু ৱৰ্ল্ড কাপ বুলিবলৈ একো এটা নাই নিউজিলেণ্ডৰ গতিকে নিউজিলেণ্ডৰো এটা আশা হোপ এটা বৰ্তমান সময়ত জাগিছে তেওঁলোক ফাইনেল পাইছে চাবলগীয়া হ'ব ফাইনেলত কি কৰে ইণ্ডিয়া আহিব লাগে হয়তো আমিতো আশা কৰিছো প্ৰবল আশা কৰিছো যে ইণ্ডিয়াই আহিব ফাইনেলত ইণ্ডিয়াই খেলিব ফাইনেল নিউজিলেণ্ডৰ বিৰুদ্ধে এটোটো আমি আশা কৰিছো গতিকে নিউজিলেণ্ডৰ লগত যদি ফাইনেলখন হয় ইণ্ডিয়া জিকিবলৈ অলপ সহজ হ'ব বুলি বহুতে কৈ আছিল কিন্তু আজি যেটো খেল দিলে এটো দেখি কিন্তু লগা নাই যে নিউজিলেণ্ডে সহজতে এৰিব গতিকে নিউজিলেণ্ডৰ লগত যদিও ফাইনেল হয় এখন ভাল ফাইনেল হ'ব ইণ্ডিয়াৰ হলত গতিকে ইণ্ডিয়া হেখনো মানে একেবাৰে শেষলৈকে যোৱা খেল হয়তো হ'ব পাৰে গতিকে টনাটনি এটা হ'ব ট্ৰফিটোৰ কাৰণে সহজতে কিন্তু কোনেও এৰি দিব নিবিচাৰিব গতিকে ফাইনেল ভাল হ'ব সেমি ফাইনেল এখন যেনেকুৱা হ'ব লাগিছিল কিন্তু তেনেকুৱা নহলে সাউথ আফ্ৰিকা যিটো প্ৰকাৰৰ খেল খেলি আছিল আজি হেতু কিন্তু একেবাৰে দেখাব নোৱাৰিলে গোটেই খেলখন চাই মই এজ এ ক্ৰিকেট সমৰ্থক মই সাউথ আফ্ৰিকাৰ ফালেও বা নিউজিলেণ্ডৰ ফালেও গোটেই খেলখন চাই এটা কথাই কম যে খেলৰ ফালৰ পৰা খেলখন কিন্তু সেমি ফাইনেলৰ নিচিনা হোৱা নাই একপক্ষীয় হৈছে একপক্ষীয়ভাৱে গুচি গৈছে নিউজিলেণ্ডৰ ফালে ফাইট দেখিবলৈ পালো বাৰু সাউথ আফ্ৰিকাৰ ফালৰ পৰা হেতু ভাল লাগিলে কিন্তু সেই সেমি ফাইনেলৰ দৰে খেলটো হোৱা নাই বা নক আউটৰ নিচিনা খেলটো হোৱা নাই যে একেবাৰে শেষৰ ওভাৰলৈকে যোৱা সেই তেনেকুৱা ধৰণৰ আমি দেখিবলৈ নাপালো তেনেকুৱা এখন খেল চাবলৈ পাম বুলি মই আজি আশা কৰিছিলো হয়তো বহুতে আশা কৰিছিলে কিন্তু সেই ক্ষেত্ৰত হয়তো আজি নিৰাশ হৈছে মই কোনো এটা টিমক সমৰ্থন নকৰাকে চোৱাৰ কথাটো কৈছো যে নিউজিলেণ্ডকো আপুনি সাপোৰ্ট কৰে নাই সাউথ আফ্ৰিকাকো সাপোৰ্ট কৰে নাই আপুনি ভাবি আছে যে এখন ভাল খেল হওক একদম পুৰা যুদ্ধ হোৱা খেল হওক ন তেনেকুৱা খেল আমি দেখিবলৈ নাপালো বাকি যি কি নহওক নেক্সট আমাৰ ইণ্ডিয়া নামিব ইংলেণ্ডৰ বিৰুদ্ধে অলৰেডি ভিডিও দিলুৱে মই কৈছো আগত এটো ভিডিও যিসকলে চোৱা নাই হেতু সব প্ৰিভিউ ভিডিও দি থোৱা আছে হেতু চাব আপোনালোকে আৰু এই ভিডিওটো মই ইমানটা সমাপ্ত কৰিলো নেক্সট চাও এতিয়া ইণ্ডিয়া যাব পাৰে নে নোৱাৰে নিউজিলেণ্ডৰ কাখলৈ ফাইনেলৰ ট্ৰফিটোৰ কাৰণে যুঁজ দিবলৈ ফাইনেল পাব পাৰে নে নোৱাৰে আমাৰ চকু থাকিব তীক্ষ্ণ দৃষ্টি থাকিব কাইলৈ ইম্পৰ্টেন্ট দিন নেক্সট যিমানখিনি ঘণ্টা আছে সকলো ঘণ্টা ইম্পৰ্টেন্ট ঘণ্টা ইণ্ডিয়াৰ
টিমৰ কাৰণে আমি আশা কৰিছোঁ প্ৰবল আশা ইণ্ডিয়াৰ হোম এডভান্টেজ আছে সেইবিলাক সকলো আলোচনা কৰি থোৱা আছে ইটো ভিডিঅ'ত চাব আপোনালোকে আৰু এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব আপোনালোকৰ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এইবিলাকে আমাৰ চেনেল আগবাঢ়ি যোৱাত সহায় কৰে আৰু আমি ভিডিঅ' বনাবলৈ বহুত উৎসাহিত হৈ থাকোঁ নতুন নতুন কণ্টেণ্ট আনি থাকিবলৈ তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ